ঝক 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 ৰেলগাড়ী চলে আজি মানে মটৰ ভ্লগ কৰি কিবা এটা বিৰাট মজা লাগি আছে দেই ডাঙৰ মামাৰ ছোৱালী হাই 3 2 1 লেটস গো Hello ladies and gentlemen, welcome back to my YouTube channel. মই প্ৰবৰ আপোনাক সকলোকে মোৰ এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি ভিডিঅটো এটিএম ৰ পৰা ষ্টাৰ্ট কৰি আছো কাৰণ মানে মোৰ নতুন এটা এটিএম আছে। এটিএমটো মানে পিন বনাব লাগে। পিনটো বনাই পেলাই বাকিখিনি আজি কামটো কৰিলো। বাকিখিনি আপোনালোকে থাম্বনেল চাইটো গমে পাইছে ভিডিঅটো কি হ'বলৈ গৈছে। আগতে পিনটো বনাইলো বঢ়িয়াকে। পিনটো বনাই পেলাই বাহিৰত গৈ পেলাই বাকি কৰি আছো আজি কাম আৰু আৰম্ভণি। আজি মানে আমাৰ মামাৰ ল'ৰাটোৰ মানে বাৰ্থডে তো জন্মদিনৰ কাৰণে মই এটা মানে হেৰি সেলিব্ৰেশন কৰিবৰ কাৰণে বস্তু কেইটামান নিবলৈ আহিছো গৰুবান্ধাত আৰু ইফালে চকী এটাও লৈছো তো এটা বহিকে মানে বাৰ্থডে সেলিব্ৰেশনৰ কাৰণে বস্তু কেইটামান আনিবলৈ যাওঁ এখন দোকানৰ পৰা গৰুবান্ধাৰ এখন দোকানৰ পৰা তো মানে গৰুবান্ধাৰ এটা ডাঙৰ হেৰি মিঠাইৰ দোকান ইয়াতে মিঠাই মানে গোটেইখিনি পায় সব বস্তু এইবিলাক চাব পাৰে নিহাৰিকা বেকাৰী হেৰি বাৰ্থডে সেলিব্ৰেশনৰ কেইটামান বস্তু লাগিছিলে ঠিক আছে সাউন্ড 160 দিম হা হা 160 চকলেট দিম চকলেট নহয় ৰে ডেকোৰেশনৰ কিবা বস্তু বুজি পোৱা নাই কি ডেকোৰেশন বাৰ্থডে সেলিব্ৰেশনৰ দেখুৱাই দিয়াচোন কি কি আছে এটো কি বাৰ্থডে লিখা থাকাত নে আচ্ছা সব একেই থাকে না বেলেগ বেলেগ আছে এনেকা দুই দিন দুটা এটাই লাগিব বাৰ্থডে লিখাটো না এটো পিছপালে লগাই দে খুলি পেলাই চাব পাৰিম নাই নৰে ডিজাইনটো কেনেকা এইটো ডিজাইন এইটো মানে ফাৰ্স্ট ওয়াল লগাই তাৰ ওপৰত এইটো লগাই এটা নিলে নহয় এইটো এটা নিলে হৈ যাব এইটো দুটা লগাই এইটো কি হয় মানে এই কাটন কৰি কি মানে এইটো কি বস্তুটো ভালকে কচোন এইটো বাৰ্থডে লগোৱা পিছফালে ইয়াৰ পিছফালে লগোৱা মানে ওয়ালত হেৰি ডিজাইন নাকি আচ্ছা আচ্ছা এই দুটা ল'ব লাগিব এইটো আৰু নহলে এনেকা ল'ব পাৰি সেম হ'ব এইটো গোটেই সেটটো মানে নাকি আজিলৈকে মানে এইবিলাক বস্তু মই কিনাই নাই এইটো কাৰণে অলপ কনফিউজ হৈ গৈছে মানে কোনটো লওঁ কোনটো নলওঁ কোনটো ভাল হ'ব কোনটো বেয়া হ'ব তাৰ পিছত চালো মানে কিছুমান মানে সিঙ্গেলকে আছে আৰু এটা পালো মানে পুৰা সেট মানে গোটেই মানে এইটো লগাই দিলে হ'ল মানে হেতুৱে লৈ লল আৰু পিছত আচ্ছা এইটো কিমান দাম এইটো 160 তাৰপিছত আকৌ ফুটো এটা ল'ব লাগিব মানে ওপৰত এনেকা ঠামকে দি দিলে মানে ওপৰৰ পৰা হেৰি একদম ঝিলিক মালাক হেৰি খৰি পৰে নহয় সেইটো এটা ল'লো আৰু তাৰপিছত আৰু টুপি এটা চালোঁ বাৰ্থডে বয়ক টুপি পিন্ধাব লাগিব না এইটো কোনে আনে বাৰে বাৰে এইটো তাৰপিছত আকৌ স্প্ৰে এটা ল'লোঁ এই ফাইনেলি মানে চোৱা হৈ গ'ল গোটেইখিনি বস্তু লৈ ল'লোঁ গোটেইখিনি মানে কেইটামান আৰু এইটো স্প্ৰে এটা লৈছোঁ এইটো টুপিটো পিন্ধিছোঁ টুপিটো এটা লৈছোঁ বাবুৰ কাৰণে আৰু এইটো বেলুন আৰু তাৰপিছত এইটো মানে ডেকৰেট কৰা আৰু পিছফালে সজাবলৈ কাৰণে আৰু এটা বম ফুটোৱাটো এটা লৈ লৈছোঁ সেইকাৰণে গোটেই বস্তু লৈছোঁ আজি মানে পুৰা ধামাকা হ'ব ভিডিঅ'টো একদম চাই থাকিব আপোনালোকে একদম মজা পাব দেই এটা বঢ়িয়াকৈ বিল চিল কৰোঁগৈ আৰু তই বস্তুখিনি লৈ ল'লোঁ এতিয়া বঢ়িয়াকৈ ইয়াতে লওঁ এতিয়া আকৌ বম নিবছে বম এতিয়া ক'ৰ পৰা পাওঁ ফটকা এতিয়া বিচাৰিব লাগিব ফটকা এটা ক'ৰ পৰা পাওঁ তো গাইছ গোটেইখিনি বস্তু লৈ আহিলোঁ এইবিলাক চাব পাৰে চকী টকী বান্ধা আছে আৰু এতিয়া বঢ়িয়াকৈ মামাহঁতৰ ঘৰত যাম মামাহঁতৰ ঘৰ যাবলৈ কাৰণে ইমান দূৰ যাব নালাগে আমাৰ ঘৰৰ ওচৰতে আমাৰ মামাহঁতৰ ঘৰ তো বঢ়িয়াকৈ এতিয়া যাই আছোঁ ঝক 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 ৰেলগাড়ী চলে ৰেলগাড়ীত মইনাহঁতে ডবাৰ উঠি মামাৰ ঘৰত যায় না কিবা এটা কবিতা আছিলে কিমান ক্লাছত আছিলে পাহৰিলোঁ হেল্ল' মাইক টেষ্টিং 1 2 3 বহুত দিনৰ মূৰত মটৰ ভ্লগত আহিবলগীয়া হ'ল আজি মই ফুটুককৈ মানে এটা জেগাত মানে যাবলগীয়া হ'ল সেইটো কাৰণে মই মটৰ ভ্লগ কৰি গৈ আছোঁ বুলি ভাবিছে নেকি আপোনালোকে নহয় এইটো মটৰ ভ্লগ এইটো মানে ক'ব লাগিব ওৱান হেণ্ড বাইক ভ্লগ কাৰণ এটা হাতেৰে ভিডিঅ' কৰি গৈ আছোঁ মটৰ ভ্লগ ষ্টাইলত এইটো মানে ডেঞ্জাৰ কাভি ভি কুছ ভি হৈ सकता है এতিয়া মই মামাহঁতৰ ঘৰ আহি পালোঁ আৰু ই বাবুৰ বাৰ্থডে আজি হেপী বাৰ্থডে আহিবা আহ ইয়াতে চোৱা হেপী বাৰ্থডে থেংক ইউ কৈ দিয়া আজি আমাৰ বাবুৰ বাৰ্থডে আজি জীৱনৰ প্ৰথমটো বাৰ্থডে 1 বছৰ হৈ গৈছে আমাৰ বাবু ন হেপী বাৰ্থডে এই কেমেৰাত চোৱা থেংক ইউ কৈ দিয়াচোন আজি আমাৰ বাবুৰ 1 বছৰ জীৱনৰ মানে প্ৰথমটো আজি বাৰ্থডে ই সেলিব্ৰেশন কৰিব আজি 1 বছৰ চৰাই কাটিছে ভইচেঞ্জাৰ কৰি কিবা কৰিব ইখিনি আমি যিমান বুকি আছো সব কাটি দিব পিছত হি মজাকে কৰিব ভাইটি তুমি ঠিকেই কৈছা
মই এতিয়া ভইচ অভাৰ দিম তো দেখিছে আপোনালোকে সেয়া দেখিছে আপোনালোকে বঢ়িয়াকৈ এতিয়া মানে ব্ৰইলাৰটো আমাৰ মানে গোটেইখিনি ব্ৰইলাৰ বঢ়িয়াকৈ মানে ধুনীয়াকৈ হেৰি পাখি চাখি গোটেই মানে গুচাই পেলাই বঢ়িয়াকৈ মানে পুৰি থকা হৈছে পুৰি পেলাই ধুনীয়াকৈ কাটিব কাটি বঢ়িয়াকৈ ভাজিব লাগিব তাৰপিছতে খোৱা হয় দেই তাৰপিছত এইফালে দেখিছে 3টা আছে এইফালে ছাইডত 3টা আৰু এইফালে কেইটা আছে 1 2 3 4 এই যেটা আছে আৰু দেই বস্তু কেইটা থৈ পেলাই মই ফুটুককৈ মানে ঘৰ আহি গ'লোঁ কাৰণ মই গা ধোৱা নাছিলোঁ ফুটুককৈ গা ধুবলৈ কাৰণে ঘৰ আহিবলগীয়া হ'ল এতিয়া গা পা ধুই বঢ়িয়াকৈ ওলাই পেলাই আকৌ এবাৰ যাওঁ বেগটো মামাহঁতৰ ঘৰ এতিয়া মানে বাইকৰ চাবিটো বিচাৰি পোৱা নাই বাইকৰ চাবিটো ক'ত থাকিলে নাজানো এতিয়া মই সেইকাৰণে চাইকেল লৈ যাম দিব্যা বাবু বাৰ্থডে ক'লে নাই হেপী বাৰ্থডে ক'লে নাই বাবুক হেপী বাৰ্থডে ক'লে নাই হা হা কিয় ক'ব যোৱা বেলুন চুৰ কিয় কৰিছা থৈ দিয়া বেলুন চুৰ কৰিছা থৈ দিয়া চ' গাইছ আৰু এইফালে ডেক'ৰেশ্যনটো কৰা মোৰ পূৰা কমপ্লিট হৈ গ'ল মই ডেক'ৰেশ্যনটো মই কৰিছোঁ কেনেকুৱা হৈছে আপোনালোকে চাবচোন এইটো চাব পাৰে কেনেকুৱা লাগিছে দিছ মাই ডেক'ৰেশ্যন অ'কে যিমান পাৰোঁ সৰু চেষ্টা এটা কৰিছোঁ ডেক'ৰেশ্যন কৰি চাবলৈ কাৰণে কেনেকুৱা হৈছে বেলুন চুৰ দুটা বেলুন চুৰ এইফালে পূৰা একদম হেৰি কাটি আছে চব্জি কাটি আছে চবে বহি আছে আৰু এইফালে ভাত চাত বনোৱাত মানে পূৰা লাগি আছে আৰু এইজনী হৈছে আমাৰ মাৰ মা মানে মামাৰ মা দিনত মানে সৰুকৈ কীৰ্তনো কৰিছিলে সেইখিনি সময়ত মই থাকি নাপালোঁ আৰু এতিয়া হৈ গ'ল কেক কাটিং টাইম বাৰ্থডে বয় এইটো মামা ফুকা দিব যেতিয়া সি ডাঙৰ হ'ব ইউটিউবৰ পৰা এই ভিডিঅ'টো ওলাই পেলাই সি চাব পাৰিব মোৰ বাৰ্থডে বা এনেকুৱা চেলিব্ৰেশ্যন কৰিছিলে মোৰ বাৰ্থডে কেক খাই পেলালে নাই হা কিয় নাই খোৱা বেলেগ চ' এতিয়া কেক কটা বঢ়িয়াকৈ হৈ গ'ল এতিয়া বঢ়িয়াকৈ মই কেক খাই আছোঁ আৰু এইটো বাৰ্থডে এইফালে নহয় এইফালে এইখিনি আৰু এইটো আমাৰ বাৰ্থডে বয় হেপী বাৰ্থডে আজি 1 বছৰ হৈ গ'ল আমাৰ বাবুৰ এয়া কিন্তু মজা টেষ্টি এটা আমাৰ ডাঙৰ মামাৰ ছোৱালী হাই কৈ দিয়া হাই যোৱা এতিয়া হৈ গ'ল আমাৰ খানা খোৱা টাইম চবে মানে খানা খোৱাত ব্যস্ত এতিয়া বৰ্তমান ময়ো খাই দিওঁ আৰু লাহেকৈ ভাতটো আৰু এইফালে আমাৰ বাৰ্থডে বয় টোপনি গ'ল মজাকৈ শুই আছে আৰু এতিয়া ময়ো বঢ়িয়াকৈ ভাত চাত খাই ধুনীয়াকৈ ঘৰত যাবলৈ ওলালোঁ আৰু কাৰণ ৰাতি হৈ গ'ল এতিয়া শুব লাগিব টোপনি লাগিছে লাহেকৈ আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে ক'ব একদম নৰ্মেল ভিডিঅ' বাৰ্থডে ভ্লগ এটা আছিলে চ' গাইজ পূৰা একদম আজি দিনটো পূৰা মানে বাৰ্থডে পাৰ্টি এনজয় কৰি বঢ়িয়াকৈ চেলিব্ৰেশ্যন কৰি ভাত চাত খাই এতিয়া বঢ়িয়াকৈ ঘৰ আহি গ'লোঁ মাহঁতে আহি আছে মই আগতে আহিলোঁ অলপমান
তো ৰাতিও হ'ল, এতিয়া 9:30 বাজিছে। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি নতুনকৈ কোনোবা আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।